হেল্ল' বন্ধুসকল, আকৌ আহি গ'লোঁ। এই দুদিন মানে ছুটীত আছিলোঁ, অলপ অসুখ হৈছিলে। তাৰপিছত আকৌ এটা বস্তু বনালোঁ আজি দোকানতে, মানে প্লেন শ্বীট, যোনটো মানে বেণ্ড কৰি কিনে জইন কৰে। প্লেন শ্বীটৰ যোনটো জইন কৰে, এটা মানে এংগুলৰে চিম্পলকৈ বনাইছোঁ। মানে যদি হয়, পাৰফেক্ট হয়, তেতিয়া ভাল লাগিব জইনটো। ফুটা কৰি ল'ব, সোমাই দিব। এনেকুৱাকৈ মাৰি ল'ব। সাধাৰণ কম বেছ হৈছে, এইটো অকণমান কম বেছটো হ'ব, মানে প্ৰথম বনাইছিলোঁ এইটো।
এতিয়া জইনটো বাৰু জইনটো দিয়া হ'ল, এনেই ঠিকে আছে। যদি আপোনালোকৰ ভাল লাগে মানে যোনে যোনে মানে ৱেল্ডিঙৰ কাম কৰি আছে, এনেকুৱা বেণ্ড কৰিব পাৰে। এংগলৰে বনাই কিনে, দোকানতো সৰু সৰু টুকুৰা এংগল থাকে, সেই এংগলৰে বনাই কিনে এনেকুৱা জইন দিব পাৰে। এনেকুৱা বেণ্ড মেচিন লাগে, কিন্তু বেণ্ড মেচিন নহ'লে এতিয়া কেনেকৈ কৰিব জইনটো? বেণ্ড মেচিনটো আছে, তাৰে দোকানত আছে। ভালকৈ এতিয়া ইয়াতে চাটাৰৰ মানে কভাৰটো বনাব লাগে, আৰু গড্ৰেজ চুৰকেছবিলাক যেনেকৈ বনায় সেনেকুৱা মানে জইন। ইয়াতে মানে গড্ৰেজ চুৰকেছটো নোৱাৰে বাৰু, অকণমান অকণমান উঠা নমা হৈছে। চাটাৰৰ মানে ওপৰতহে থাকিব, এইটো সিমান মানে চকুত নালাগে। সেইকাৰণে জইনটো ভাল হৈছে নে বেয়া হৈছে ক'ব এবাৰ। এতিয়া এই জইনটোৰ মাজে মাজে পঞ্চু মাৰি দিব, মানে জইনটো মানে এৰা নিদিয়ে এতিয়া। ঠিক আছে নে বন্ধুসকল? এনেকুৱা জইন দিব পাৰে মেচিন নোহোৱাকৈ, সহজ উপায়েৰে। বাকী আৰু এই দুদিন মানে মোৰ ভিডিঅ' দিয়া নাছিলোঁ, মানে অসুখ হৈছিলে অকণমান। কিন্তু অসুখ হ'লেও ঘৰৰ কাম হ'লেও কৰিছোঁ, এনে থকা নাই। মানে কিছু কিছু কৰিছোঁ, ঘৰত কৰিলে অকণমান ৰেষ্ট লৈ লৈ মানে কামটো কৰিব পাৰি। কিন্তু মানে দোকানত হ'লে মানে কি হয়, মালিকৰ আণ্ডাৰত কাম কৰিব লাগিব, মালিকেও সেই দায়িত্বমতে কাম দিব লাগিব। কিন্তু মানে কি ঘৰৰো কিছুমান মানে দায়িত্ব থাকে, তাৰে পিছত আকৌ মানে দেহাটো অকণমান ৰেষ্টো লাগে। ৰেষ্ট ল'লেও মানে ৰেষ্টৰ মাজতে মই মানে ঘৰত কাম কৰিছোঁ। কি কৰিছোঁ আপোনালোকক অকণমানকৈ হ'লেও দেখাম। বাকী আৰু নকওঁ বাৰু, দেখাই কিনে কৈ দিম। বাকী অন্য এটা ভিডিঅ'ত লগ পাম। নমস্কাৰ বন্ধুসকল।